বানৰ দিনি কোনে মোৰ এনেকুৱা দশা কৰিলে কেনেকৈ দেখুৱে কলংকিনি মোক মই কি কাম কৰিলো হকি 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 তোমাৰ হকি কিয় এনেভাৱে উত্তাল হৈছা নাকান্দিবা হকি নাকান্দিবা তুমি ভয় কৰিছা হকি নাজানো কোনে আহি মোৰ ব্ৰহ্মচাৰী বধ কৰিলে ভংগ আৰু তেওঁ এদি গুচি গ'ল সখী নহবা বিদ্ৰোহা কাৰ সাধ্য আছে আহি ভাঙিবৰ তোমাৰ ব্ৰহ্মচাৰ্য বধ সখী তুমি প্ৰখ্যাত বান ৰজাৰ যি হয় তুমি কিয় ভয় কৰিছা তুমি কালে ভয় কৰিছা সখী কোৱা সখী কালে ভয় কৰিছা তুমি কিনো কম দুখৰ কথা সখী টোপনিত বিবশ হৈ থাকোঁতে সখী টোপনিত বিবশ হৈ থাকোঁতে এই অভাগিনীক এজন অচিনাকি মদন মোহন পুৰুষ ৰতনে মোৰ সতে কৰিলে সম্ভোগ আৰু মোৰ ব্ৰহ্মচাৰীৰ বধ হ'ল ভংগ সখী এই যে সপোন সম্ভোগী সখী তাৰ কোনো অৰ্থ নাই সখী আৰু তাৰ পৰা তোমাৰ পাপৰো সঞ্চাৰ হোৱা নাই আৰু সখী সেয়েহে তোমাৰ ব্ৰহ্মচাৰ্য বধ ভংগও হোৱা নাই সখী সপোন হ'লে মোৰ মনত কিন্তু দিঠক যেন লাগিছিল সিও সবাসত মই উচিতভাৱে হৈছিল সংগ সখী আজি বহাগৰ শুক্লা দ্বাদশী তিথি সখী পিছে সখী দেৱীৰ সুবচনেৰে কওঁ সম্ভোগৰ ইচ্ছাত আছিলানে তুমি আছিলো সখী সখী তেন্তে মনত পেলোৱা দেৱী ভৈৰৱীৰ সেই বৰ সেই চেগেৰে যিজনে তোমাক ৰুদপী অৱস্থাত স্ত্ৰীভাৱে উপভোগ কৰিব তেওঁৱে তোমাৰ স্বামী হ'ব বুলি দেৱী ভৈৰৱী বৰ এতিয়াও ফলোৱা নাই তেওঁ কোন তেওঁৰ নাম কি মই একোৱেই নাজানো সখী মোক অনন্ত পলমে জানিবলৈ দিয়া সখী মোক সখী জানিবলৈ দিয়া অনন্ত পলমে সখী তুমি এনেদৰে বিমোহিত হৈ আমাৰ পক্ষে এক অসম্ভৱ অনুৰোধ কৰিছা সখী তুমি যিজন নেদেখা নুশুনা পুৰুষৰ সৈতে সম্ভোগত উপনীত হৈছিলা সেই ৰূপেশ্বৰৰ চিনাকি আমি তোমাক কেনেকৈ দিম মোৰ অন্তৰৰ অনুৰোধ তোমাৰ অন্তৰে অৱশ্যে বুজিছে তাক ভাঙি নকলেই হ'ব গতিকে মোৰ প্ৰাণত শিপানেশ্বৰৰ প্ৰকৃত পৰিচয় দান কৰি এই অভাগিনী জীৱন ৰক্ষা কৰা সখী আমিনো কি উপায় দিবৰ পাত্ৰী তুমি যিজন নেদেখা নুশুনা অনুপম পুৰুষৰ পৰিচয় দিবলৈ কৈছা সখী বিশ্বাস কৰা তেওঁৰ বিষয়ে মই একোৱেই নাজানো সখী তথাপিতো মই তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম সখী মোৰ সাধ্য অনুসাৰে চিত্ৰপাতত চিত্ৰ অংকন কৰি তোমাৰ আগত দাঙি ধৰিম আৰু তাৰ পৰা তোমাৰ নিজৰ প্ৰাণৰ প্ৰতীক তুমি নিজেই বাছি উলিয়াবা ইয়াৰ বাদে কিন্তু মোৰ অন্য উপায় নাই দেই সখী ৰ'বা মই অংকনৰ প্ৰস্তুতি চলাওঁগৈ অবুজন্মনি আজি একো কি নুবুজে এটি কিয় নকি এটি যোগ যেন লাগিছে
সখী 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 চিত্ৰলেখা সখী সখী উষা সখী সখী হে দেৱ তাৰা সখন যত অখুৰ কিন্নৰ সখী হে চিনাই দিয়া মোৰ স্বামী মোৰ নাপাওঁ বিচাৰি সখী চাই যোৱা এতিয়াও বহুত বাকী আছে অধীৰ নহবাচোন তুমি সখী মিত্ৰ পত ছায় আৰে সখী কবলীৰা তাত মোৰ স্বামী নাই আৰে সখী কবলীৰা সখী এই চিত্ৰপাৰাটো মই সপোনৰ কোৰক নাপাওঁ বিচাৰি সখী অন্ত পৰা নাই এইটো এতিয়াও বহুত বাকী আছে ধৈৰ্য ধৰা সখী সখী চাই যোৱা সখী দেৱ কুত কৃষ্ণ লিখিলে আছে আৰে অল্প লাজ কৰি মুখা চাই আছে আরে কাম দেব আকিলা চিত্রে কৃষ্ণ
মহাপুৰুষ সখী এওঁ ৰুক্মিণীনাথ দ্বাৰকেশ্বৰ দৈৱকীনন্দন ভগৱান শ্ৰীকৃষ্ণ আৰু এওঁ আৰু মোৰ প্ৰদ্যুম্ন হৰি হে কৰি যুদ্ধ তোমাৰ লিখিলে যে ৰাম হৰি বুঢ়া সৰ্ব জনে বুঢ়া সৰ্ব জনে ৰাম হৰি রাম হরি বুঢ়া সৰ্বজনে পালো সখী পালো মোৰ সপোনৰ স্বামী দেৱতা এই মোৰ সপোনৰ স্বামী দেৱতা সখী কি নাম ক'ত ঘৰ কোন বংশৰ গৌৰৱ কোন ফুলৰ তিলক সখী মোক অনতিপলম জানিবলৈ দিয়া সখী মোক জানিবলৈ দিয়া সখী সখী এওঁ যদুকুল তিলক দৈৱকীনন্দন ভগৱান শ্ৰীকৃষ্ণৰ জ্যেষ্ঠ পুত্ৰ প্ৰদ্যুম্ন কোঁৱৰ পদুন্য কোঁৱৰ প্ৰদ্যুম্ন কোঁৱৰৰ সুযোগ্য পুত্ৰ সখী পদুন্য কোঁৱৰৰ সুযোগ্য পুত্ৰ নাম কি তেওঁৰ প্ৰদ্যুম্ন কোঁৱৰৰ সুযোগ্য পুত্ৰ নাম তেওঁৰ সখী নাম তেওঁৰ সখী নাম তেওঁৰ কি নাম তেওঁৰ অনিৰুদ্ধ কুমাৰ অনিৰুদ্ধ কুমাৰ সখী অনিৰুদ্ধ কুমাৰ ঔষধত এওঁৰ সমান ত্ৰিভুৱনত অন্য কোনোৱেই নাই সখী সখী জয়ৰ পৰা লতাক জিলিকালা তুমি এটি ৰাখা তাৰ পাণ আনি দিয়া তৰুতাক বগাওখি মেৰাই সখী সখী তুমি পাৰিবা নাই সখী। তুমি যোগিনী নহয়। সখী তুমি মায়াবিনী তুমি পাৰিবা নহয় সখী সেইবোৰ মই একোৱেই নহয় সখী অবুজন্মনি আজি কি নুবুজে এই কাৰ্য তোমাৰ বাবে নহয় কঠিন সেয়ে মোৰ প্ৰাণৰ পতিৰ লগত মিলন ঘটাই এই অভাগিনী জীৱন ৰক্ষা কৰা নতু তোমাক সাক্ষাৎ কৰিয়ে এদি দিম বিসৰ্জন সখী অবুজ নহবা তোমাৰ এই অনুৰোধ ৰক্ষা কৰাটো মোৰ পক্ষে একেবাৰে অসম্ভৱ সখী এই কন্যাপুৰৰ প্ৰৱেশ দুৱাৰত প্ৰৱেশ কৰাটো যিদৰে অসাধ্য ঠিক সেইদৰে কোমৰপুৰতো প্ৰৱেশ কৰাটো একেই অসাধ্য সখী এই কন্যাপুৰ যিদৰে সাগৰেৰে সুৰক্ষিত ঠিক সেইদৰে সেই কোমৰপুৰ একেই সাগৰেৰে সুৰক্ষিত গতিকে সখী কোমৰপুৰ ভেদ কৰি কুমাৰক হৰণ কৰি অনাটো মোৰ পক্ষে একেবাৰে অসম্ভৱ অবুজন্মনে আজি একোকে বুজে আৰু মানে মাথো প্ৰাণাধি প্ৰাণেশ্বৰক যদিহে আনি দিব নোৱাৰা কন্দৰ্প কোঁৱাৰক যদিহে আনি দিব নোৱাৰা মোৰ স্বামী দেৱতাক তেন্তে তোমাৰ সন্মুখতে এই দি দিম বিসৰ্জন সখী মোৰ ভীষণ সমস্যা এহাতে অনিৰুদ্ধ হৰণ আৰু আনহাতে মোৰ সখীৰ অমীয়া অনুৰোধ লংঘন সাধনা যদি সিদ্ধি হয় মৰণলৈ মই ভয় নকৰোঁ এতেকে যি কৰে ঈশ্বৰে কৰিব সখী মই ওলালোঁ সখী মোক আশীৰ্বাদ কৰিবা সখী কৃষ্ণৰ নাতি আৰু বান ৰজাৰ জীয়াৰী উষা দেৱীৰ যাতে মই মিলন ঘটাব পাৰোঁ সখী
মই আহিলোঁ সখী পলন নকৰিবা সখী তুমি যোৱা বিশ্ৰাম কৰাগৈ সখী 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 মই আহিলোঁ সখী প্ৰিয়তম 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 প্ৰিয়া 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 হয় হয় কামৰ মায়া পাকত আবদ্ধ আজি মোৰ হৃদয় চিগাৰৰ জৰ্জৰিত মোৰ সমগ্ৰ ইন্দ্ৰিয় কলৈ যাওঁ কলৈ গ'লে বিচাৰি পাওঁ মই মায়াময় সপোন কৰি কি যে ভুৱন মোহিনী ৰূপ কি যে অনুপম প্ৰেম নিবেদন মোৰ অদীপ্ত বাকৰাক আদৰ কৰি মোক কেনেদৰে বিভোগ কৰি মোৰ মন প্ৰাণ কৰি ক'ত গ'লা প্ৰিয়ে ক'ত গ'লা মনোমোহিনী ৰূপ ক'ৰ পৰা আহিলা কেনি গুচি গৈছিলা আকৌ কি অৱতি আহিলা মোৰ মন প্ৰাণ কৰি কলৈ পলাইছিলা দি থাকোঁতেই পালোঁ আজি তোমাক নেৰিম কদাপি সিদিনা মোক চিথৰণ কৰিছিলা আজি মই চিথৰণ কৰোঁ ৰবা কুমাৰ স্বৰূপ চিত্ৰ চিত্ৰিলা এনে হুবহুকৈ মৰুহৰে ৰতিচৰণে কোন তুমি কি নাম তোমাৰ নাম মোৰ চিত্ৰলেখা কামৰূপৰ নাৰী মই বানৰজাৰ জীয়াৰী উষা দেৱীৰ সখী মই আৰু কুমাৰ সেই নিৰুপমা সখীৰে চিত্ৰ এইখন উষা কি ক'লা চিত্ৰলেখা তোমাৰ সখী উষা মোৰ হৃদয় চৰি জানা তেনে হবি সখীৰ কথা কোৱা মোৰ ভাগিমতী আদ্যবন্ধৰ কথা কোৱা সখী ধৈৰ্য ধৰা কুমাৰ অধৈৰ্যৰ সময় নহয় ইবেলা সখী কুমাৰ স্থিৰ মনে কওঁ শুনা আদ্যপান্ত মোৰ সখীৰ কথা কোৱা সখী কোৱা তোমাৰ কি দুৰ্দশা হৈছে সেয়া মই নাজানো হ'ব পাৰে তোমাকো সেই একে সপোনৰ খেলাৰে উন্মাদ প্ৰায় কৰি তুলিছে কিন্তু জানা কুমাৰ সখী মোৰ তোমাতকৈ উন্মাদিনী হয়নে সখী সেয়েহে সখীৰ আদেশ অনুৰোধ
অনুযায়ী মই এই স্থান পালোহি তোমাক লৈ যাম বুলি মোক লৈ যাম বুলি কুমাৰ ব'লা কুমাৰ পলমে বিঘিনি ঘটাব এই ৰাতি নগ'লে আৰু যোৱা নহ'ব ব'লা ব'লা চিত্ৰলেখা বিলম্ব ঘটাব বিঘিনি ৰ'বা ৰ'বা কুমাৰ সখী কুমাৰ তোমাৰ এই কক্ষৰ দেৱালত কক্ষ দেৱাল কেইটামান চিত্ৰ আঁকি যোৱাৰ প্ৰয়োজন আছে চিত্ৰ অঁ কিনো চিত্ৰ সখী থাকিবনে তাত মোৰ প্ৰিয়তমাৰ ছবি নিশ্চয় থাকিব থাকিব আকা তেন্তে পাৰ্য মানে কক্ষে কক্ষে দেৱালে দেৱালে কৰাহি চিত্ৰ হেৰা বিচিত্ৰ চিত্ৰলেখা কুমাৰ সখী বত খুমৰীয়া বৰি লৈ হাত কৰত মন দিয়া কপালত দিলে ভূত এতিকৰে ভৈৰা তাই মধু কৰি রাম হরি পুরা বজর রাম হরি পুরা বজর হাই হাই পূৰণ নহ'ল মোৰ মনৰ আশা এইবেলা সখীৰ আহি পোৱা কথা কলৈ যাওঁ কি কৰোঁ কলৈ গ'লে শান্তি পাম এই আসন্ন বেলাত মোক শুনি ৰক্ষা কৰিব প্ৰভু সখী সখী উষা সখী চিত্ৰলেখা সখী 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 অনিৰুদ্ধ কুমাৰ কুমাৰ উষা কুমাৰ উষা কুমাৰ উষা সেই প্ৰেমিক প্ৰেমিকা যুগল বিধিগত বিবাহৰ পূৰ্বে তোমালোকৰ মিলন অবৈধ গতিকে তোমালোকে প্ৰেম বিনিময়লৈ আৰু প্ৰেম দীঘলে ৰাখিব নোৱাৰি সখী কুমাৰ ৰবা কুমাৰ
উষা সখী 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 আহা কুমাৰ গন্ধৰ্ব বিবাহৰ শুভ কাৰ্য শীঘ্ৰে কৰোঁ সম্পাদন স্বামী সখী কুমাৰ এতিয়া ব'লা ব'লা সখী সমগ্ৰ দ্বাৰকা নগৰী আজি তমসাচ্ছন্ন দ্বাৰকাবাহী নিদ্ৰাবিহীন উজাগৰি ৰজনী দ্বাৰকাৰ সহস্ৰ প্ৰহৰী চকুত ধূলি দি দ্বাৰকাৰ নয়নমণি অনিৰুদ্ধ আজি নিৰুদ্দিষ্ট অনিৰুদ্ধৰ সন্ধানত হাহাকাৰ লাগিছে যাদৱ বীৰগণৰ মাজত কিন্তু কিয় কেনেকৈ হ'ল কুমৰ হৰণ সকলো কাৰ্যৰ বাবে কাৰণৰ প্ৰয়োজন নিশ্চয় নিৰুদ্দিষ্ট অনিৰুদ্ধ এক মহান কাৰ্যৰ বাবে যাওঁ নিৰুদ্দিষ্ট অনিৰুদ্ধৰ সন্ধান উলিয়াই যাদৱ বাহিনীৰ মাজত সান্তনা দিওঁগৈ কমখন কাণ্ড কৰিলেনে চাওকচোন চাওক আমাৰ উষা আইদেৱে ৰজাৰ কন্যা হয়নো বাৰু অজন্তীমূলক যুৱক এজনক নিজৰ কোঠালি সোমাই ৰাখিব লাগেনে বাৰু আৰু চিত্ৰলেখাৰ সহায়ত গন্ধৰ্বৰ পথাৰে দুয়ো বিবাহ কৰি একেবাৰে চমৎকাৰে আৰু ৰাম 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 এই কথা যদি মই মহাৰাজক কওঁ মহাৰাজে জানো মোক মানুহ কৰি থব আৰু যদি নকওঁ তেতিয়াওতো সুদাই নেৰে কি কৰোঁ এতিয়া বাৰু কোনোবা যদি ৰাজশালীলৈ যোৱা লগ পোৱা হ'লে এই বতৰাটো দি বুজি পুৰি অন্তৰ্ধান হলোহেঁতেন এই স্থানত তুমি কি কৰিছা তোমাৰ কৰ্তব্য আছিল উষা দেৱীক নিৰীক্ষণ কৰা কৰ্তব্য কাষিনতি কৰা পৰিণাম কিমান বিষম হ'ব পাৰে তুমি নাজানা জানো সেনাপতি দেউতা জানো আজ্ঞা তাকিদা কৰিহে ৰাজশালীলৈ বুলি আহিছিলোঁ পতাকা অতি ভীষণ হোৱাৰ কাৰণে ভয়তে একেবাৰে থৰক বৰক এই কাৰণে এই স্থানত থমকি ৰলোঁ কি হ'ল বুজিবাই ভয়ত বিমাৰিতা হৈছে কিয় ব্যক্ত কৰা কি হৈছে তোমাৰ সেনাপতি দেউতা বুজিবাই কথাষাৰ ক'বলৈ একেবাৰে জিভাখন লৰাবকে পৰা নাই বুজিবাই জলদি ব্যক্ত কৰা নহ'লে কম সেনাপতি দেউতা কম খং নাখাবাচোন আপোনাৰ ভয়ত যদি মোৰ প্ৰাণ বাৰু হেৰুৱাই কথাষাৰ আপুনি গমকে নাপাবচোন বুজিবাই শীঘ্ৰে ব্যক্ত কৰা সেনাপতি দেউতা আমাৰ উষা দেৱী হৰণ কক্ষত
কোনোবা অচিন যুৱকে প্ৰৱেশ কৰিছে কেৱল সেয়াই নহয় চিত্ৰলেখাৰ সহায়ত গন্ধৰ্বৰ পথেৰে দুই বিবাহ কৰি একেবাৰে নমস্কাৰ আৰু কি কৰি খুজিবাৰ উষা দেৱী গোপন কোঠাৰীত কোনোবাই অচিন যুৱকে প্ৰৱেশ কৰিলে অচৰিত অভাগ্য দুৰ্ভেদ কৰিবলৈ কেনেকৈ সোমালে এই ৰম্পদ যুৱকে ইয়ে মহাৰাজৰ বিৰুদ্ধে ঘূৰে ষড়যন্ত্ৰ যাওঁ এই বিষয়ে মহাৰাজৰ কি পৰীক্ষণ একেবাৰে জমৰ দক্ষিণ দুৰাৰ পৰা আহিলোঁ সেনাপতি যিহে উগ্ৰ মূৰ্তি প্ৰাণদণ্ড বিন্ধিবগে বুলি ভাবিছিলোঁ পিছে নেদেখাজনৰ কৃপাৰত পুঁজি বুৰি ৰক্ষা পৰিল এই সুযোগতে এই স্থান ত্যাগ কৰাই মংগল হ'ব জিতে টাকা খেতে তাকে আজি মই এসামতে স্বৰ্গ মৈত্য আৰু মৈত্য পাতালতে পৰিৱৰ্তন কৰিব পাৰোঁ আজি মোৰ ভয়ত স্বৰ্গ দেৱতা যক্ষ ৰক্ষ নাগ নৰ গন্ধৰ্ব কিন্নৰ সকলো মাথো মোৰ অজন্ম শত্ৰু কেৱল বিষ্ণু এইবাৰ নিশ্চয় আৰু দিব পতন কাৰণ মোৰ আৰাধ্য দেৱতা হৰ মহাদেৱ এই দৰিদ্ৰৰ সংসাৰকাৰিতা আৰু তেওঁৰে মোৰ হৰদত্ত বৰৰ হৈছে লাভ যাৰ ফলত মই সহস্ৰ ভোজৰ পুঁজি দৈত্যৰাজ মন্ত্ৰীবৰ দৈত্যৰাজ মন্ত্ৰীবৰ দৈত্যৰাজ কলৈ ঘটিছে দৈত্যৰাজ দৈত্যৰাজ কলৈ ঘটিছে শীঘ্ৰে ব্যক্ত কৰা সেনাপতি দৈত্যৰাজ সেনাপতি ৰাজভৱনত চোৰৰ পৰা অকস্মাতে মিলিল মোৰ আগত ৰণৰ ক্ষণ দৈত্যৰাজ সেনাপতি আছে দুখৰ সংবাদ হয় দৈত্যৰাজ শীঘ্ৰেই ব্যক্ত কৰা সেনাপতি দৈত্যৰাজ সেনাপতি কন্যাপুৰৰ সেৱকী যি বুঢ়ী মুখৰ পৰা জানিব পাৰিছো কোনোবাই এক অচিন যুৱকে প্ৰৱেশ কৰিছে তোমাৰ কাৰেঙত ইমান সাহসৰ হয় দৈত্যৰাজ আৰু জানিব পাৰিছো দৈত্যৰাজ উষা দেৱী অচিন যুৱকৰ সৈতে বিবাহ হয় গন্ধৰ্বৰ পথাৰে মই সহ্য কৰো কেনেকৈ কোন সেই তোৰা দম কোৱা সেনাপতি দৈত্যৰাজ মোৰ এই কন্যাপুৰত প্ৰৱেশ কৰি মোৰ এই জীয়াৰীক সুৰক্ষিত কৰে মোৰ মুখ প্ৰাণৰ জীয়ৰী আজি নিৰ্যাতিত হ'ল মই সহ্য কৰো কেনেকৈ যাও হে নৰধৰ্মক এই বিশ্বজিৎ হাতেৰে দিম আজি তাক মৃত্যুদণ্ড সেনাপতি আনি দিয়া মোৰ হস্ত যাও মই বেছিলে গতিলে সেনাপতি দৈত্যৰাজ সেনাপতি থাকোঁতে জীৱিত এই সেনাপতি আপুনি যাব লাগে কিয় অতি ক্ষুদ্ৰ নৰহিত
তাৰ বিৰুদ্ধে যাত্ৰা কৰিব লাগিলে এই সেনাপতিয়েই যাত্ৰা কৰে ধৃতৰাজ মন্ত্ৰী বৰ আপুনি যুদ্ধ যাত্ৰা কৰিব নালাগে বেশ বেশ মন্ত্ৰী তোমাৰ কথাই হোক আৰু সেনাপতি দৈত্যৰাজ কন্যা ৰূপত সুৰূপে প্ৰৱেশ কৰা সেই নৰধৰ্মক জীৱনতে ধৰি আনিবৰ বাবে তুৰন্তে যাত্ৰা কৰা কন্যাপুৰৰ সমীপে জীৱাইক্য দৈত্যৰাজ এবে বলা Tiki taka, tiki taki, hey, hey. স্বামী প্ৰিয়ে দিন যেন ৰখি যায় চকুৰ পচাৰতে সঁচাকৈ প্ৰিয়ে সুখৰ দিন যে এনেকৈ লুকায় দুখৰ দিনহে নাযায় লুকাই প্ৰিয়ে সঁচা স্বামী মোৰ কেইবাদিনৰ আগলৈকে এটি ক্ষণক এটি যুগ যেন লাগিছিল সখী চিত্ৰলেখাই আপোনাক উদ্দেশ্যেৰে আহি পোৱালৈকে আপোনাৰ সৈতে আহি পোৱালৈকে এটি ক্ষণক এটি যুগ যেন লাগিছিল মোৰো সেই একে লাগিছিল প্ৰিয়ে সিদিনা এৰাতিৰ বাট আহোঁতে ছমাহৰ বাট যেন লাগিছিল আৰু আহি থাকোঁ মানে আকাশী বা দীঘল হৈহে হৈছিল প্ৰিয়ে কাছহেৰ পাখণ্ড উৰায়া ধৰি নিব লাগে তোক মই ৰাজমন্দিৰলৈ অনা অধিকাৰে কিয় প্ৰৱেশ কৰিলি অন্তঃপুৰত জানা তাৰ পৰিণাম ৰাজহত্যা পালনৰ বাবে ৰাজহত্যা ৰাজহত্যা কাছহেৰ দুৰক্ষ চোৰ সৈতে প্ৰৱেশিত এই অন্তঃপুৰত ধৰি নিব লাগে তোক মই বন্দীশাললৈ তুমি স্বামী ঈশ্বৰে এদিকখনত পঠাব পাৰোঁ ইয়াক প্ৰিয়া জমপুৰীলৈ তেন্তে ধৰ অস্ত্ৰ নকৰি ফলক স্বামী স্বামী পলাল কাপোৰ পলাল সঁচাই পলাল সেনাপতি এইবাৰ অচি আহিব এবাৰ দৈত্য বাহিনী চিন্তা নাই প্ৰিয়ে আহক আছে তোমাৰে অসুৰৰ জন অকলে যিনি মহি মোৰ কৰি প্ৰিয়ে স্বামী প্ৰিয়ে তেজেৰি ৰাঙলী দেখা অটতেজ তেজেৰি ৰাঙলী দেখা বীৰ কন্যা তুমি বীৰ জায়া তুমি কিয় হোৱা কথাকে ৰণ ৰক্ত দেখি অটতেজ সৰ্বশৰীৰত অভাগিনীয়ে অজাচিতি হলুতাৰ নিধন কাৰণ তুমি ভুল বুজিছা প্ৰিয়ে তুমি নহয় ইয়াৰ প্ৰকৃত কাৰণ মইহে স্বামী আৰু মোৰ জন্ম হৈছে ইয়াৰ প্ৰকৃত কাৰণ শুনা প্ৰিয়ে সত্যৰ সন্তান বিনা অস্ত্ৰঘাতে বিনা ৰক্তপাতে এই দেহা মোৰ অলংকৃত হ'ব কিদৰে বুজিও নুবুজি প্ৰাণে লাগিব মানিব লাগিব বুজিব প্ৰিয় মোৰ প্ৰতিশোধ ল'বৰ বাবে তোমাৰ দুৰ্জয় পিতৃৰাজ সহৈনে আহিব লাগিছে জয় বানাখুৰী জয় অনতি পলমে দেখা পাবা এক ভীষণ সংঘাত প্ৰিয়ে ভীষণ সংঘাত দেখিবা প্ৰত্যক্ষ এই দেহা কিমান কঠিন প্ৰিয়ে পিতা কোনটা কিয় সুৰূপে প্ৰৱেশ কৰিলি মোৰ এই অভেদ্য দুৰ্গত পিতা মোক ৰক্ষা কৰা পিতা ৰক্ষা সুৰক ৰক্ষা কৰা ৰজাৰ ধৰ্ম নহয় পিতা
আপুনি মোক বিনা অপৰাধী দোষিতা নকৰিব ও লাক্ষিত জানি মোৰ পিতা ইয়ে দেৱী দত্ত বৰ এই সৈতে মই গন্ধৰ্ব প্ৰীতিগত বিবাহিত ইয়ে শুভ কাৰ্য পিতা সেইখিনি আপোনাৰ পুত্ৰীক কন্যাদান কৰি পুণ্য লাভৰ পথ মুকলি কৰক পিতা নহয় কোনো এক শুভ কাৰ্য এই স্কুলৰ মানহানি কৰি তেনে কোনো পিত পুণ্য মই নকৰো পিতা তেওঁ পিতৃকুলে কোনো মান মৰ্যাদা হানি নকৰে বৰঞ্চ বজাইহে মোৰ স্বামী কোনো সামান্য ফুলৰ ৰূপ নহয় তেওঁ যাদৱেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ নাতি যাদৱেশ্বৰ পিতা সি এক নগণ্য কুল মোৰ পিতৃকুলৰ লগত তাৰ তুলনা হ'ব পাৰে আৰু ভগৱান যি ভগৱানেই জৰাখণ্ডৰ ভয়ত সাগৰৰ তলিত আত্মগোপন কৰিছিল তেনে ব্যক্তিক ভগৱান মূলতো উন্মাদিন পলাওক কৰা প্ৰমাণ অজাৰবাৰ কম আৰু সহ্য নহয় তোৱা অস্ত নিৰস্তময় বাহুৰ যুদ্ধ দিয়া মোৰ হমে বানৰ সৈতে বাহুযুদ্ধ বেশ হেই হওক নাই পিতা তুমি ৰবা পিতা বন্দী হল আজি ৰুদ্ধ নাই পৰিত্ৰাণ কদাপি নিজুতো আজি মুক্তিদান সি বানাখুৰ সি এয়া মায়া যুদ্ধ নাই কোনো ইয়াত পুৰুষাৰী আৰ্জিৰ তই কুখ্যাতে পাখেৰ বন্দী কৰিলে মোক পাৰ যদি এবাৰ মুক্তি কৰি দে তাৰ পাছত শকতি দেখুৱাম যুদ্ধৰ ক্ষেত্ৰত ন্যায় অন্যায় একো নাই বীৰৰ মাথো তাই লক্ষ্য জয় কিম্বা পৰাজয় বল মূৰ্খ লৈ যা তোক বন্দীশালালৈ কি বিচিত্ৰ চিত্ৰ অপূৰ্ব চিত্ৰ কোনে কৰিলে অংকন কন্যাপুৰ কৃষ্ণ দাদা তোমাৰ হৰণ তন্ত্ৰ হৰত দ্বাৰকাতল যায় এতিয়া যাদৱ যাদৱ তাৰ মনত শান্তি নাই
কুমাৰৰ এই নিৰুদেশত জগত সংসাৰত অন্ধকাৰ দেখিছোঁ। দাদা হয় হে যাদৱ বীৰগণ পিতা অতিকে অস্থিৰ হ'ব নালাগে। মই কুমাৰৰ সন্ধান পাইছোঁৱেই। কি ভাবি পাইছেগৈনে মোৰ প্ৰাণৰ প্ৰতিম অনিৰুদ্ধ সন্ধান কৈ এই মিত্ৰপ্ৰায় দেহটো সঞ্জীৱনী শক্তিৰ সঞ্চয় কৰা পিতা সঞ্চয় কৰা উঠা পুত্ৰ। পিতা দাদা হয় আপোনালোকে দেৱালত আঁকি থোৱা এই চিত্ৰবোৰ মন কৰা নাই চাগে। চিত্ৰবোৰ আমাৰ চকুতে পৰিছে, কিন্তু তাৰ আতিগুৰিৰ বিষয়ে আমি গণি চোৱা নাই। হে মহামহী হয় আপোনাৰ বাৰু মনত আছেনে তাহানি যে আমি ৰুক্মিণী হৰণ কৰি আহোঁতে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰতে কামৰূপৰ সুন্দৰ নগৰ দেখি আহিছিলোঁ। সেয়াই বান ৰজাৰ ৰাজ্য আৰু কুমাৰৰ বাবে এখন অনুপমা নাৰীৰ চিত্ৰ। সম্ভৱতঃ তেওঁৱেই সেই বানৰ জীয়ৰী আৰু তেওঁলোকৰ যি এক ৰমণীয় সুন্দৰী ছবি দেখা যায় সম্ভৱতঃ তেওঁৱে সেই কামৰূপৰে মায়াবী। সম্ভৱতঃ তেওঁৱেই কুমাৰৰ হৰণকাৰী। কৃষ্ণ দাদা কি পিতা যি কি নহওক কুমাৰৰ হৰণকাৰী প্ৰাণপণে যুঁজিম কুমাৰৰ উদ্ধাৰ কৰাৰ বাবে। আজ্ঞা কৰা পিতা ক'ত সেই বানপুৰ পাতালতো যদি স্থিত থাকে তুৰন্তে বন্ধিমগৈ তাক। অতিকে অস্থিৰ হ'ব নালাগে। বান ৰাজ্যত প্ৰৱেশ কৰা ইমান সহজ নহয়। আগে সঠিক সংবাদ ল'ব লাগিব। দেৱৰ্ষি আৰু তাৰ পাছতেই ৰণৰ যাত্ৰা। খাতিছো মাধৱ প্ৰাণ দেহে বাধৱ ভকতি অবিয়া দিয়া প্ৰভু সুখতো দুখতো লওতো মৰে না কৰিবা হে প্ৰভু অন্তৰ্যামী আমাৰ আগমনৰ উদ্দেশ্য আপুনি যুক্তি কিন্তু কুমাৰ হৰণ সংবাদ যাদৱগণক দিবলৈহে আহিছোঁ প্ৰভু। সেই দেৱৰ্ষি প্ৰভু কওক দয়া কৰি ক'ত আছে মোৰ বাচ্চাধন। একেই মত আৰু মুহূৰ্ত মানুহ সময় নষ্ট নকৰি আমি প্ৰত্যেকেই বাচক বনীয়া সৈন্যৰ নায়ক হৈ দেৱৰ্ষিক পথ প্ৰদৰ্শক হিচাপে লৈ কন্যাপুৰলৈ যাত্ৰা কৰোঁ। হে যাদৱ বীৰগণ হয় এটিক্ষণ উপলম নকৰি যুদ্ধ যাত্ৰা কৰোঁ আয়োজন। ব'লা মন দিব সিদিনা সেই
বিশ্বখনীয় যুৱযুদ্ধৰ সন্মুখীন হওঁতে ৰণৰ বল অক্ষয়ক্ষিত নহওঁতে ক্ষান্ত হলো তুমি যে ৰণৰ বল মোৰ সঞ্চয় কৰি ৰাখিবলৈ সংকেত দিছিলা তেওঁনো কোন কেতিয়াকৈ হ'ব মোৰ তেওঁৰ সন্মুখীন দৈত্যৰাজ মন তিবৰ তেৱে দ্বাৰকাপতি কৃষ্ণ এই কোঁৱৰক বন্দী কৰাৰ সম্ভাৱ্যতা পায় স্বয়ং কৃষ্ণই আপোনাৰ হ'ব সন্মুখীন এয়াই মোৰ অনুমানহে দৈত্যৰাজ সেনাপতি অচিনেই পূৰণ হ'ব মোৰ ৰণৰ কৃষ্ণ সেনাপতি সকলোকে এইফালৰ পৰা হত্যা কৰি নিব যাদৱৰ ৰক্তৰে এই কন্যাপুৰৰ নৱ হ'ব পৰিচয় নাম হ'ব সেনাপতি আপোনাৰ বিজয় চৰ্চা যদুৱে ৰক্তৰে ৰঞ্জিত কৰি উৰুৱাম শোণিতপুৰৰ আকাশে বতাহে যাদৱৰ সৈতে ৰণ ই মাথো এক ধেমালি সমস্ত যাদৱক নিমিষতে মিলাই দিম মই সেনাপতি তেন্তে বলা স্বাগতম জনাও সেই চোৰৰ দল যুদ্ধ সাজে চলিয়া হে যুদ্ধ সাজে চলিয়া হে দৈব কি নন্দন দৈব কি নন্দন
হরে রাম হরি রাম হরে রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি রাম হরি ভোলা সর্বজন ভোলা সর্বজন ভোলা সর্বজন তুমি এই নাকি যাদবেশ্বর ও ভাগ্যমূল এই ক্ষীণ ক্ষুদ্র মানৱৰ সৈতে যুদ্ধ কৰি কিবাদৰে হ'ব মোৰ মনৰ কামনা পূৰণ হে মোৰ ৰাৰিক্ষ দেৱতা এই ক্ষণলৈ মোক তুমি দিলা অ হস্য বাহুৰ শক্তি মোৰ হমে যুদ্ধ কৰি যদি নিৰ্বাপিত নহয় তেন্তে তোমাৰ ৰণৰ তৃষ্ণা মহাকায় মানৱ নাইবা দানৱ কিম্বা দেৱতা যুদ্ধ লাভৰ বাবে আকৌ তপস্যাত বহিব লাগিব কিন্তু যুদ্ধৰ পাছ মুহূৰ্তত কৰিছোঁ আহ্বান সমৰ্পণ কৰা কুমাৰক ৰক্ষা কৰা তোমাৰ নগৰ এই ভুৱন বিজয়ী বনাসুৰ মই দিছো তোমাক হত উপদেশ ফিৰি যোৱা সেই সুৰৰ মণ্ডলী নতু এই কন্যা পৰি হ'ব তোমাৰ হে ক্ষীৰণ বেছ তেন্তে হে বলিনন্দন মনত ৰাখিবা মায়াৰ বলেৰে বন্দী কৰি অনিৰুদ্ধক পৰিচয় দিলা তুমি নীতি বিৰুদ্ধ চৰিত্ৰ এইবাৰ আহ্বান কৰিছোঁ যাতে ভংগ নকৰা ৰণৰ নীতি এই ৰাজ্যৰ সৰ্বকৰ্তা মই গতি ইয়াত মোৰ এই সৰ্বৰাজ বেশ যুদ্ধ কৰা বেছ তেন্তে ভজরে বাহু ভজ গাড়ি বীর বনে পঞ্চহাতে ধরু আজু রিয়া একবারে হাজারে বাহু ভজ কারি বীর বরে বংশ হাতে ধরু আজু রিয়া একবারে বংশ হাতে ধরু আজু রিয়া একবারে আরে পিত যেন চক্ৰে যাই খেদি হাজাৰে হাজাৰে বেগ তোমাৰ হে কৃষ্ণ অজন্ম বানাসুৰী নেবতী কঠোৰ তপস্যাৰে পুত্ৰ লাভ কৰিছে তেওঁ
প্ৰভু সেই পুত্ৰ ৰখাৰ হেতু প্ৰতিশ্ৰুতি বদ্ধময় হৰ মহাদেৱ হয় যদি হওক সৃষ্টি ধৰি সংহাৰ ল'ব লাগে যদি ব্ৰহ্মাণ্ড ধ্বংস তথাপিতো যুদ্ধ ক্ষেত্ৰত পুত্ৰসকলে নেৰুং তথাপি হৰ মহাদেৱ ময়ো নিৰুপায় মহাদেৱ আপোনাৰ সৈতে বিৰোধিত হৈ হ'লোঁ মই মোৰ স্নেহৰ পুত্ৰ অনিৰুদ্ধক সন্ধান উলিয়াবই লাগিব প্ৰভু আৰু বানক শাস্তি দিবই লাগিব প্ৰভু ময়ো নিৰুপায় ময়ো ভক্তক ৰক্ষা কৰিবই লাগিব প্ৰভু বেছ তেন্তে দেখক জগতে হৰিহৰৰ বিষম যুদ্ধ বেছ তেন্তে নিশ্চিন্ত হওক দেৱৰ্ষী প্ৰভু জগতৰ হৰ মহেশ্বৰ এতিয়া অক্ষত অৱস্থাতে প্ৰভু মাথো কিম্ভান্তি হৰৰ প্ৰভাৱত নিদ্ৰাগ্ৰস্ততহে তেওঁ যথা সময়ত অৱশ্যে মুক্তি লাভ কৰিব তেওঁ প্ৰভু তোমাৰ কি যে অনন্ত লীলা আমাৰ বুজিব সাধ্য নাই যি প্ৰহাৰৰ প্ৰভাৱত আছিল নিজাত প্ৰভু এইবাৰ ৰুদ্ৰ ৰূপ ধৰি সংহাৰিম সৃষ্টি ব্যাখ্যা নকৰোঁ মই মোৰ লক্ষ্য সৃষ্টি বলি নহওঁ যদি সামৰি সংসাৰ ধৰ্ম মোৰ ধৰ্ম অন্যথা মোৰ অধৰ্ম আচৰণ প্ৰভু শান্ত হওক প্ৰভু প্ৰভু শান্ত হওক প্ৰভু প্ৰভু শান্ত হওক প্ৰভু शिवाय विष्णु रूपाय शिवाय विष्णु रूपाय विष्णुवे शिवा रूपेण अनादि
जगधीताय नमो हरे हरात्मा হে মহাদেৱ আপুনি আৰু আমি এক আমি ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰি প্ৰতিদিন হিচাপে থিয় হৈ জগতক আমাৰ লীলাহে দেখুৱাই আছিলো মই বিষ্ণু পুত্ৰ স্নেহ পাহৰিছিলো মই মোৰ নিজৰ দাৰিদ্ৰ্য বৈকুণ্ঠৰ শ্ৰী হৰিক বৈৰী বাবে জ্ঞান কৰি লিপ্ত হলো হে নাৰায়ণ ক্ষমা কৰা মোক প্ৰভু আজি তুমি পৰাজয় হৈও জয় হলা প্ৰভু আহা বান চিনিছো আহা চিনিছো বান প্ৰভু আপোনাৰে যুগল চৰণত মোক প্ৰভুক স্থান দি মোক এই পাপৰ পৰা মুক্ত কৰা আহা বান তোমাৰ সহস্ৰ ভূশক্তি ছেদন কৰি আমি পৃথিৱীৰ ভাৰী সম্যতা ৰক্ষাহে কৰিলোঁ প্ৰভু প্ৰভু অনিৰুদ্ধ আৰু উষা একেলগ কৰি মই এই পাপৰ পৰা মুক্তি পাম প্ৰভু राम हरि राम তেন্তে প্ৰভু মই উষা আৰু অনিৰুদ্ধ আগুৱাই আনো যোৱা বা প্ৰভু হয় সৌভাগ্যৱতী তই যোৱা এই ঈশ্বৰৰ ওচৰ দুয়োৱে সেৱা কৰে না আজিৰ পৰা তোমালোক দুয়ো হাতত কৰিলো অৰ্পণ যোৱা যোৱা বাছা আহা আয়ুষ্মান ভৱ সৌভাগ্যৱতী ভৱ বলা পুত্ৰ এতিয়া আমি যাওঁ দ্বাৰা বল মহাদেৱ বলক প্ৰভু देखा देखा हरिबचने देखा देखा हरिबचने ईश्वर লীলা
রে পাত রূপ দাকি বুলা রাম রাম রে বুলা রাম রাম পাত গীত রাগ তাল খরমান জয় জয় জনার্দন তার কৃষ্ণ দেব প্রভু রহরি কৃষ্ণ দেব প্রভু আদি দেব গর চতুর্ভুজি ব্রহ্মহর ইন্দ্র আদি দেব গর চতুর্ভুজি যাক হেওয়া করত হরি যাক হেওয়া করত হরি অপরাধ বিরাখর তজু নামে